তামুলপুৰ জিলাৰ গড়েশ্বৰৰ হাজালপাৰা গাঁৱত বানপানীত বিধ্বস্ত এটি দৰিদ্ৰ পৰিয়ালৰ গৃহ। হাজালপাৰা গাঁৱৰ নিখিল দাস নামৰ লোকজনৰ চৰকাৰী গৃহটো এইবেলি বানপানীৰ পিছত দ খাৱৈত হাউলি পৰে। উল্লেখযোগ্য যে ইয়াৰ পূৰ্বৰ বছৰতে পানীৰ ঢলে ক্ষতিগ্ৰস্ত কৰিছিল গৃহটো। পানীৰ প্ৰবল সোঁতে গৰাখহনীয়াৰ সৃষ্টি কৰাৰ পিছত এইবাৰ ঘৰটো বিধ্বস্ত হৈ পৰে। এতিয়া থাকিবলৈকেও ঘৰ নাইকিয়া হৈ পৰিছে দৰিদ্ৰ পৰিয়ালটোৰ। মন কৰিবলগীয়া যে ইয়াৰ পূৰ্বেও পৰিয়ালটো বানত ক্ষতিগ্ৰস্ত হৈছিল যদিও ক্ষতিপূৰণ লাভ নকৰাৰ অভিযোগ উত্থাপিত হৈছে। যদি তেনে হৈছে বান সাহায্য কাৰ পকেটত সোমাল সেয়াও বিচাৰ্য বিষয়। এইবাৰো বানত ক্ষতিগ্ৰস্ত হোৱা আৰু গৃহ হেৰুওৱা পৰিয়ালটোৱে ক্ষতিপূৰণ পাবনে তাকে লৈ চিন্তিত হৈ পৰিছে পৰিয়ালটো। স্থানীয় প্ৰশাসনলৈ ক্ষতিগ্ৰস্ত পৰিয়ালটোক উপযুক্ত ক্ষতিপূৰণ প্ৰদান কৰিবলৈ দাবী জনাইছে স্থানীয় ৰাইজৰ লগতে দৰিদ্ৰ পৰিয়ালটোৱে। নিখিল দাস। কি গাঁও এখন? হাজালপাৰা। কেতিয়া ঘৰটো ভাঙি পৰিলেতো? আজি যোৱা বৃহস্পতিবাৰৰ পৰা ঘৰটো ভাঙি পৰি আছে। তাৰ এক বছৰ আগৰ পৰা এইটো খান্দি খাল হৈ গৈছে। মোটামুটি ইয়াতে 15-20 ফুট পানী আছে। ইমান কাঢ়া হৈ গৈছে। তেতিয়া ঘৰটো ভাঙা নাছিল? তেতিয়া ঘৰটো ভাঙি পৰা নাই। এই মাটিখিনি আমাৰ মাটিখিনি খান্দি লৈ গৈছে মাটিখিনি। আৰু এতিয়া একেবাৰে ঘৰো ভাঙি পেলাই দিছে। এইবাৰ বানপানীত নেকি? এইবাৰ বানপানীত পেলাই দিছে। কোনদিনা ভাঙিলে ঘৰটো? এই বৃহস্পতিবাৰে পৰি গৈছে। আজিতো একেবাৰে পৰি গৈছে। চৰকাৰী ঘৰ না? ঘৰটো চৰকাৰী ঘৰ। কেতিয়া পাইছিলে? এইটো এই 13 ঘৰ নেকি, 13 চনৰ ঘৰ, কিন্তু পাইছো পাছত। মোটামুটি 4 বছৰ। কিমানজন আছে আমাৰ পৰিয়াল আছে 10-12 জন। থাকা ঘৰ আছে না বেলেগ? থাকা ঘৰটো নাইয়ে ধৰিব পাৰো। এটা এতিয়া ঘৰ ভাঙাৰ পাছততো যোৱা বছৰৰ পৰা গুৱাহাটী ভাড়া ঘৰত থাকে। ইয়াত নাই। কি কৰে? খেতি বাতি কৰে? নাই, খেতি বাতি নাই। এই কাম কৰে, মিস্ত্ৰী কাম কৰে। কি ক'ব এতিয়া চৰকাৰক? কি ক'ব এতিয়া চৰকাৰে আমাক কি সহায় কৰে এইটোতো আৰু আমি ক'ব নোৱাৰোঁ যে চৰকাৰে কি সহায় কৰিব। এইটো চৰকাৰেহে জানিব, আমিতো ক'ব নোৱাৰোঁ। আমাৰ কথা মতে চৰকাৰে কি কৰিব। এতিয়া চৰকাৰে যি সুবিধা দিয়ে। পোৱা নাই। দীপ দাস। মানে এই এনেকুৱা হ'ল যে চৰকাৰী ঘৰ এখন, আমি দুখীয়া মানুহ, দেউতাৰ নামত এটা চৰকাৰী ঘৰ আহিছিল। কিন্তু আহোঁতে এই যোৱাবাৰ আগৰবাৰো এনেকুৱা বানপানী হওঁতে ইফালে এটা কেঁচা ঘৰ আছিল, ইটো ভাঙি লৈ গ'ল। আৰু মাটি ধৰি যাৱাত সিটো ঘৰ তেতিয়া অলপ হালি গৈছিল। এইবাৰতো পানীত পূৰা মাটি ধৰি লৈ গ'ল। এতিয়া আজি 2 দিন হ'ল ঘৰে পূৰা বাগৰি পৰিল। এতিয়া এনেকুৱা হ'ল আমাৰ পৰিয়ালটো থকাৰ মানে সমস্যা হৈ গ'ল। ঘৰ দৰ নাই, কিবাকৈ আছোঁ আৰু এনেকৈ। আজিলৈকে চৰকাৰৰ পৰা একো সাহায্য সুবিধা পোৱা নাই। চৰকাৰে যেন কিবা এটা আমাক সাহায্য সুবিধা কৰে, সেইটো আমি ক'ব বিচাৰোঁ চৰকাৰৰ আগত। বান সাহায্য পোৱা নাই নেকি? বান সাহায্য আমি আজিলৈকে একো পোৱা নাই। চৰকাৰী কোনোবা মানুহ আহিছিল নে? চৰকাৰী মানুহ আজিলৈকে কোনোবা অহাও নাই। আমি ইফালে মণ্ডল অহা নাই নেকি? আজিলৈকে অহা নাছিল। আজি আহিছিল গাঁওবুঢ়া আৰু মণ্ডল ছাৰ আজি আহিছিল, অলপ আগতে গ'ল। আহি সিহঁতেও চাই গুচি গ'ল। আৰু কি কয় এতিয়া মানে আমি এতিয়া চৰকাৰৰ আগত বিচাৰিছোঁ যে আমাক কিবা এটা সাহায্য কৰে। আমি মানে দুখীয়া মানুহ, কিবা কাম কৰি খাওঁ। ডেস্ক ৰিপৰ্ট, নিউজ এক্সপ্ৰেছ, অসম।